স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ নাটনিৰ সুযোগ লৈ একাংশই কলা ব্যৱসায় চলাইছে আৰু তাৰ বিৰুদ্ধে বৰ্তমান সময়ত কঠোৰ হৈছে প্ৰশাসন কেইবাটাও সিলিণ্ডাৰ জব্দ কৰিছে আৰু বৰ্তমান সময়ত কলা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে কেইবাটাও প্ৰান্তত অভিযান আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু সিলিণ্ডাৰৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে আৰম্ভ হৈছে বৃহৎ অভিযান আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ নাটনিৰ সুযোগ লৈ সিলিণ্ডাৰৰ কলা ব্যৱসায় নাটনিৰ সুযোগ লৈ একাংশই কৰিছে সিলিণ্ডাৰৰ কলা ব্যৱসায় ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ অভিযান কলগাছিয়া দিগজানিৰ পৰা জব্দ কৰা হৈছে 110টা গেছ সিলিণ্ডাৰ অবৈধভাৱে মজুত কৰি অধিক দামত সিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে সাহাবউদ্দিনৰ ঘৰ আৰু শফিকুল ইছলামৰ দোকানৰ পৰা জব্দ কৰা হৈছে 110টা সিলিণ্ডাৰ কলা ব্যৱসায়ৰ মাজত বৰ্তমান সময়ত হোৱা দুৱা পৰিস্থিতি কিয়নো প্ৰশাসন কঠোৰ হৈছে দেশত যিহেতু এলপিজিৰ নাটনি হৈছে আৰু সেই এলপিজিৰ নাটনিৰ সুযোগ লৈ একাংশই চলাই গৈছে কলা ব্যৱসায় অধিক দামত কলা ব্যৱসায়ী চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু কলগাছিয়া আৰু দিগজানিত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপোনাৰ অঞ্চলত যদি কোনোৱে এনেকুৱা কাম কৰি আছে কলা ব্যৱসায় কৰি আছে তেন্তে আপুনিও অভিযোগ দিব পাৰিব কিয়নো বৰ্তমান সময়ত সিলিণ্ডাৰৰ নাটনি হৈছে মধ্যপ্ৰাচ্যৰ যি পৰিস্থিতি সেই পৰিস্থিতিত বৰ্তমান সময়ত এলপিজিৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল সকলো ইন্ধনৰ নাটনি হৈছে আৰু সেই সময়তে একাংশ অসাধু চক্ৰই কলা ব্যৱসায় কৰি আছে অত্যধিক দামত সিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এনেকৈ 110টা সিলিণ্ডাৰ জব্দ কৰিছে যে সিলিণ্ডাৰ আপুনি কাৰ্ড থাকিলে হয়তো 1000ৰ ভিতৰত পায় সেই সিলিণ্ডাৰ বৰ্তমান সময়ত 3500 টকা পৰ্যন্ত বিক্ৰী কৰি আছে কিছু কিছু ঠাইত এই অভিযোগ উত্থাপন হৈছে যে 3500 টকা পৰ্যন্ত বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে গতিকে এয়া হৈছে কলগাছিয়া আৰু দিগজানিত অবৈধ যিসমূহ কলা ব্যৱসায়ী আছে সেইসমূহ উৎখাত কৰিছে প্ৰশাসন কঠোৰ হৈছে এনেকৈ 110টা সিলিণ্ডাৰ জব্দ কৰিছে কল্পনা কৰক যি সময়ত এলপিজিৰ নাটনি হৈছে কাৰ্ড থাকিও বহুতে পোৱা নাই কিন্তু সেই সময়তে একাংশ অসাধু চক্ৰই কলা ব্যৱসায় কৰিছে আৰু অত্যধিক দামত সিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগো উত্থাপন হৈছে আৰু তাৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে প্ৰশাসনে অভিযান আৰম্ভ কৰিছে নাটনিৰ সুযোগ লৈ যিসকলে সিলিণ্ডাৰৰ কলা ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ অভিযান জব্দ কৰা হৈছে 110টা সিলিণ্ডাৰ এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিৱেশ আহিছে গতিকে যিসকলে ৰন্ধন গেছৰ কলা ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে সতৰ্কবাণী দিছে আৰু তেওঁলোকৰ মাজত বৰ্তমান সময়ত হোৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ ওচৰত মন্তব্য আছে বা ভাষ্য আছে ভাষ্য দেখুৱাৰ চেষ্টা কৰিছো মই সাপ্লাই ইন্সপেক্টৰ হওঁ মই ছাৰৰ এটা বিশেষ সূত্ৰ আমি এটা গম পালোঁ যে ইয়াতে এনেকুৱা ইচ্ছু হৈছে ছাৰৰ ছুপাৰভিজনত আমি দুটা জেগাত আমি ৰেড কৰিলোঁ আৰু ৰেড কৰোঁতে প্ৰথম যিটো জেগা আছিল সেইটো জেগাটো হ'ল দিগজানি TND তাতে তাৰ পৰা আমি টোটাল 82 চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰে ভিতৰত আমাৰ ফিল চিলিণ্ডাৰ হ'ল 19 আৰু টোটাল 42 এমটি চিলিণ্ডাৰ আছিল ইণ্ডেনৰ আৰু 19 এমটি চিলিণ্ডাৰ আছিল ভাৰত গেছৰ আৰু লগতে দুটা কমাৰ্চিয়েল চিলিণ্ডাৰো আমি মানে এমটি জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ইয়াৰে যিটো আমি ইয়াতে এটা আমি ৰেড মাৰিলোঁ ৰেড মাৰাৰ পিছত আমি ইয়াতে টোটাল 28 চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ তাৰে ভিতৰত 3টা ফিল চিলিণ্ডাৰ পালোঁ আৰু বাকী চবকেইটা এমটি চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ এতিয়া আমি এনেকৈ চিজাৰলি যেটা আমি কৰিলোঁ চিজাৰ কৰাৰ পিছত এইখিনি আমি আমাৰ ডিচি মহোদয়ক আমি অৱগত কৰিম ডিচি মহোদয়ক অৱগত কৰাৰ পিছত ডিচি মহোদয়ে আমি যি ইনষ্ট্ৰাকশ্যন দিয়ে সেইমতে আমি এইটোত বিহিত ব্যৱস্থা কৰিম কাৰণ আমি যিকোনো বস্তু চিজ কৰাৰ পিছত আমি এইখিনি ডিচি ছাৰৰ কব্জাত আহি যায় এতিয়া ডিচি ছাৰে যেনেকৈ ইনষ্ট্ৰাকশ্যন দিব আমি সেনেকৈ ইনষ্ট্ৰাকশ্যনত আমি এইখিনি বস্তু মানে না আৰু কোনো বেলেগ ৰেড কৰাৰ কাৰণে এনেকুৱা খবৰ অহা নাই মানে গুপ্ত যিটো আমি খবৰ পাইছোঁ চিলিণ্ডাৰৰ মানে নাটনি হৈ আছে আৰু ইয়াতে ব্লেকত বিক্ৰী হৈ আছে
বেছি দামত বিক্ৰী হৈ আছে, সেইখিনি কমপ্লেইনৰ ওপৰতে আমি আহিছিলোঁ। আহি আমি দুটা জেগাতে আমি ৰেড কৰিবলৈ কৰিলোঁ আৰু অনাগত দিনত যদি আৰু এনেকুৱা কোনো পায় আমাৰ খবৰ পালে আমি নিশ্চয় আহিম আৰু চাই দিম, যাতে এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম আৰু নকৰে আৰু যাতে সাধাৰণ মানুহৰ যাতে অলপ ভালকৈ মানে বস্তুখিনি পাই থাকে আৰু সেইটো কাৰণে। মানুহৰ নাম গম পাইছে না? কোনে? এইটোতো আমাৰ এইটো শফিকুল ইছলাম, যাৰ দোকানৰ পৰা আমি জব্দ কৰিলোঁ। এইটো ৰিজৱান ষ্ট'ৰ বুলি কয়। আৰু এটা এইটো চাইবুদ্দিন হাউচ, মানে চাইবুদ্দিন যে আছে, দেউতাৰ নাম হাসমত আলী, তাৰ ঘৰৰ পৰাই আমি জব্দ কৰোঁ। তাৰ ঘৰতে মানে এইটো মানে ইয়ে কৰি ৰাখিছিল, ষ্ট'ৰ কৰি ৰাখিছিল। আপোনালোকে গম পাইছে যে এতিয়া বৰ্তমান কিছুমান ব্যৱসায়ীয়ে মানে চিলিণ্ডাৰটো ষ্টক কৰি বেছি দামত বিক্ৰী কৰে। গতিকে আমি তেনেকৈ বিশ্বস্ত সূত্ৰে গম পাই আজি আমি TNDত আমাৰ লগত ছাপ্লাই ডিপাৰ্টমেণ্টৰো মানুহ আছে। TND মানে আপোনাৰ তিনিআলিটোৰ পৰা দক্ষিণ ফালে আমাৰ যিটো দিগজানি বুলি আছে এৰিয়া, দিগজানি এৰিয়াৰ পৰা আমি 82টা চিলিণ্ডাৰ তেনেকৈ চিজ কৰা হৈছে। আৰু এই আপোনালোকে বৰ্তমান আমি এতিয়া য'ত থিয় হৈ আছোঁ, বৰপেটাৰ মানে কলগছিয়াৰ আপোনাৰ SBI ফ্ৰণ্টত যিখন দোকান আছে, সেই দোকানখনৰ পৰা আমি অলৰেডি 28টা চিলিণ্ডাৰ আমি চিজ কৰিছোঁ। আৰু ইয়াৰে ধৰক কিছুমান ভৰ্তি আছে, কিছুমান আনফিল্ড আছে, কিছুমান ফিল্ড আছে। এইটো আপোনালোকৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক'ব এইটো কিমান। TND পৰা 82 ধৰা হৈছে আৰু ইয়াৰ পৰা 28 ধৰা হৈছে। সেইটো নোৱাৰে, এইটো এনেকুৱাকৈ বিক্ৰী কৰিব নোৱাৰে। এইটো কাষ্টমাৰে গৈ এজেঞ্চিৰ পৰাই ল'ব লাগে, কাৰণ তেওঁলোকে এইটো ৰাখি পেলাই ষ্টক কৰি মানে বেছি দামত বিক্ৰী কৰা এইটো মানে কমপ্লেইন পোৱা গৈছিলে। আৰু সেই ভিত্তিতে আমাৰ আজি আমি ছাপ্লাই ডিপাৰ্টমেণ্টৰ মানুহ, পুলিচ বিভাগ আমি সকলোৱে ৰেড মাৰিলত আমি এইখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো আমাৰ কলগছিয়া অঞ্চলত এইটো চলি থাকিব যে আমি ইয়াৰ ওপৰত আমি প্ৰশাসনে কাঢ়া দৃষ্টি ৰাখিব। গতিকে এনেকুৱা যদি হয়, তেতিয়াহ'লে আপোনালোকেও যদি গম পায় আমাক খবৰ দিব। আপোনালোকে গম পাইছে যে এতিয়া বৰ্তমান কিছুমান ব্যৱসায়ীয়ে মানে চিলিণ্ডাৰটো ষ্টক কৰি বেছি দামত বিক্ৰী কৰে। গতিকে আমি তেনেকৈ বিশ্বস্ত সূত্ৰে গম পাই আজি আমি TNDত আমাৰ লগত ছাপ্লাই ডিপাৰ্টমেণ্টৰো মানুহ আছে। TND মানে আপোনাৰ তিনিআলিটোৰ পৰা দক্ষিণ ফালে আমাৰ যিটো দিগজানি বুলি আছে এৰিয়া, দিগজানি এৰিয়াৰ পৰা আমি 82টা চিলিণ্ডাৰ তেনেকৈ চিজ কৰা হৈছে। আৰু এই আপোনালোকে বৰ্তমান আমি এতিয়া য'ত থিয় হৈ আছোঁ, বৰপেটাৰ মানে কলগছিয়াৰ আপোনাৰ SBI ফ্ৰণ্টত যিখন দোকান আছে, সেই দোকানখনৰ পৰা আমি অলৰেডি 28টা চিলিণ্ডাৰ আমি চিজ কৰিছোঁ। আৰু ইয়াৰে ধৰক কিছুমান ভৰ্তি আছে, কিছুমান আনফিল্ড আছে, কিছুমান ফিল্ড আছে। এইটো আপোনালোকৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক'ব এইটো কিমান। TND পৰা 82 ধৰা হৈছে আৰু ইয়াৰ পৰা 28 ধৰা হৈছে। সেইটো নোৱাৰে, এইটো এনেকুৱাকৈ বিক্ৰী কৰিব নোৱাৰে। এইটো কাষ্টমাৰে গৈ এজেঞ্চিৰ পৰাই ল'ব লাগে, কাৰণ তেওঁলোকে এইটো ৰাখি পেলাই ষ্টক কৰি মানে বেছি দামত বিক্ৰী কৰা এইটো মানে কমপ্লেইন পোৱা গৈছিলে। আৰু সেই ভিত্তিতে আমাৰ আজি আমি ছাপ্লাই ডিপাৰ্টমেণ্টৰ মানুহ, পুলিচ বিভাগ আমি সকলোৱে ৰেড মাৰিলত আমি এইখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো আমাৰ কলগছিয়া অঞ্চলত এইটো চলি থাকিব যে আমি ইয়াৰ ওপৰত আমি প্ৰশাসনে কাঢ়া দৃষ্টি ৰাখিব। গতিকে এনেকুৱা যদি হয়, তেতিয়াহ'লে আপোনালোকেও যদি গম পায় আমাক খবৰ দিব। আপোনালোকে গম পাইছে যে এতিয়া বৰ্তমান কিছুমান ব্যৱসায়ীয়ে মানে চিলিণ্ডাৰটো ষ্টক কৰি বেছি দামত বিক্ৰী কৰে। গতিকে আমি তেনেকৈ বিশ্বস্ত সূত্ৰে গম পাই আজি আমি TNDত আমাৰ লগত ছাপ্লাই ডিপাৰ্টমেণ্টৰো মানুহ আছে। TND মানে আপোনাৰ তিনিআলিটোৰ পৰা দক্ষিণ ফালে আমাৰ যিটো দিগজানি বুলি আছে এৰিয়া, দিগজানি এৰিয়াৰ পৰা আমি 82টা চিলিণ্ডাৰ তেনেকৈ চিজ কৰা হৈছে। আৰু এই আপোনালোকে বৰ্তমান আমি এতিয়া য'ত থিয় হৈ আছোঁ, বৰপেটাৰ মানে কলগছিয়াৰ আপোনাৰ SBI ফ্ৰণ্টত যিখন দোকান আছে, সেই দোকানখনৰ পৰা আমি অলৰেডি 28টা চিলিণ্ডাৰ আমি চিজ কৰিছোঁ। আৰু ইয়াৰে ধৰক কিছুমান ভৰ্তি আছে, কিছুমান আনফিল্ড আছে, কিছুমান ফিল্ড আছে। এইটো আপোনালোকৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক'ব এইটো কিমান। TND পৰা 82 ধৰা হৈছে আৰু ইয়াৰ পৰা 28 ধৰা হৈছে। সেইটো নোৱাৰে, এইটো এনেকুৱাকৈ বিক্ৰী কৰিব নোৱাৰে। এইটো কাষ্টমাৰে গৈ এজেঞ্চিৰ পৰাই ল'ব লাগে, কাৰণ তেওঁলোকে এইটো ৰাখি পেলাই ষ্টক কৰি মানে বেছি দামত বিক্ৰী কৰা এইটো মানে কমপ্লেইন পোৱা গৈছিলে। আৰু সেই ভিত্তিতে আমাৰ আজি আমি ছাপ্লাই ডিপাৰ্টমেণ্টৰ মানুহ, পুলিচ বিভাগ আমি সকলোৱে ৰেড মাৰিলত আমি এইখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো আমাৰ কলগছিয়া অঞ্চলত এইটো চলি থাকিব যে আমি ইয়াৰ ওপৰত আমি প্ৰশাসনে কাঢ়া দৃষ্টি ৰাখিব। গতিকে এনেকুৱা যদি হয়, তেতিয়াহ'লে আপোনালোকেও যদি গম পায়